নমস্কাৰ জ্যোতিকা মিক্স ৱাইটি চেনেলটোলৈ আমাৰ ফুলনিত ফুলি থকা এতিয়া ফুলবোৰেৰে সৈতে সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে। ফ্ৰেণ্ডছ, আজি মই আপোনালোকৰ ওচৰলৈ এটি সুন্দৰ ডিজাইন লৈ আহিছোঁ। এপ্লিক উইথ ফেব্ৰিক ৱৰ্ক লৈ আহিছোঁ। এযোৰ ধুনীয়া মিক্স পাট কাপোৰত মানে ডিজাইনটোহে মাত্ৰ আজি শ্বেয়াৰ কৰিম, গোটেই কাপোৰযোৰ শ্বেয়াৰ নকৰোঁ। এয়া চাওক, কাপোৰযোৰ হৈছে এইযোৰ হৈছে ভাটৌ ৰঙৰ এযোৰ হেণ্ডমেড মিক্স পাটৰ কাপোৰ। আৰু এই কাপোৰযোৰত এটা ডিজাইন কৰিবলৈ ওলাইছোঁ। এই ডিজাইনটো আপোনালোকে কেনে পাইছে ক'বলৈ নাপাহৰিব। ডিজাইনটো আপোনালোকক দেখুৱাম। প্ৰথমতে মেখেলাৰ কামখিনি কৰি আপোনালোকক দেখুৱাম। সম্পূৰ্ণ কাপোৰযোৰ হ'লে নিশ্চয় দ্বিতীয় পাৰ্টত আপোনালোকৰ ওচৰলৈ লৈ আহিম। প্ৰথমে আজি চাওঁ আহকচোন ডিজাইনটো। প্ৰথমে কাপোৰযোৰ লৈ ল'লোঁ আৰু এটা ডিজাইন এয়া অংকন কৰি লৈছোঁ। এইটো হৈছে কলকা ডিজাইন, তাতে ফুল দুপাহ লগাই এটা ইউনিক লুক দিবলৈ ট্ৰাই কৰিছোঁ। আৰু সেই ডিজাইনটো তলৰ যিটো কলকা সকলোৱে জানে নহয়নে? আপোনালোকৰ যদি ডাঠ কালাৰ হয় কাপোৰযোৰ, তেতিয়াহ'লে আপোনালোকে এনেকৈ হোৱাইট কাৰ্বন পেপাৰ ইউজ কৰিব পাৰে। মই আচলতে কাৰ্বন পেপাৰখন আনিলোঁ যদিও যেতিয়া ডিজাইনটো দি দিছিলোঁ, এয়া চাওকচোন কাপোৰৰ তলেদি ডিজাইনটো ধুনীয়াকৈ ওলাই গৈছিল। সেইকাৰণে ফ্ৰেণ্ডছ মোৰ সহজ হৈ গৈছিল ডিজাইনটো মোৰ কাপোৰত উঠাবৰ কাৰণে। আৰু এনেকৈ কাপোৰৰ ওপৰেদি এই ডিজাইনটো জিলিকি থকাৰ কাৰণে ইয়াতে কাঠ পেঞ্চিল এডালৰ সহায়ত ধুনীয়াকৈ ডিজাইনটো এনেকৈ আঁকি ল'লোঁ। আৰু সহজ হৈ পৰিল নহয়নে? যদি আপোনালোকে ডাঠ কাপোৰ হয় এনেকৈ নিজিলিকে কৈছোৱে হোৱাইট কাৰ্বন ব্যৱহাৰ কৰিব। বহুতে অৱশ্যে হোৱাইট কাৰ্বনৰ কথা এতিয়াও নাজানে আৰু বহুতে জানে, কাম কৰিয়ে আছে। আৰু যিসকলে নাজানে সেইকাৰণে আচলতে হোৱাইট কাৰ্বনখনৰ কথা মই এবাৰ আকৌ কৈ দিলোঁ। এয়া চাওকচোন ডিজাইনটো অকণমান ইউনিক হয়নে বাৰু ডিজাইনটো? কলকা ডিজাইনটোতো চবেই জানে নহয় জানো? ইয়াৰ কাষে কাষে এই ফুল দুপাহ দি এনেকৈ এটা ইউনিক লুক দিছোঁ। আৰু এইবাৰ মই ডিজাইনটো অংকন কৰি লৈছোঁ। যিহেতু সকলোবোৰ আঁকি থাকোঁতে কোনোবাটো ডাঙৰ কোনোবাটো সৰু হ'ব পাৰে, সেইকাৰণে ডিজাইনটো মই কাগজখনৰ ওপৰত আঁকি লৈ তাৰপিছত গোটেই কাপোৰযোৰত আঁকি ল'ম। আজি মাত্ৰ আপোনালোকৰ লগত মেখেলাখনহে শ্বেয়াৰ কৰিম দেই। এয়া চাওক ফ্ৰেণ্ডছ, ধুনীয়াকৈ কাপোৰযোৰত এই ডিজাইনটো আঁকি ল'লোঁ মেখেলাখনত। এতিয়া চাওক কি কৰিম। প্ৰথমতে কাপোৰ মেখেলাখনৰ ডিজাইনখিনি আঁকি লোৱাৰ পিছত 5টা দিছোঁ, 3টা তলত ওপৰত 2টা। তাৰপিছত ৰেডি কৰি ল'ম এয়া লেচ অলপ। এয়া বিভিন্ন ধৰণৰ লেচ কাট কৰি লৈছোঁ, নাজানো কেনেকুৱা ডিজাইন দিওঁ। আৰু লৈছোঁ ফেব্ৰিয়েলৰ কালাৰ আৰু কেমেলৰ কালাৰ, এডাল লৈছোঁ ফ্লেট ব্ৰাছ। এয়া চাওক ফ্ৰেণ্ডছ, ডিজাইনটো মই এনেকৈ আঁকি কালাৰখিনি মিলাবলৈ ট্ৰাই কৰিলোঁ। আৰু হোৱাইট কালাৰ লৈছোঁ কেমেলৰ। ইয়াৰ মাজৰ ফুলপাহত যিহেতু কালাৰ কৰিব লাগিব সেইকাৰণে হোৱাইট কালাৰো লৈছোঁ। আৰু এয়া ফ্ৰেণ্ডছ ধুনীয়াকৈ পাতি ল'লোঁ চাওকচোন। আৰু মাজে মাজে এটা মাইকা এটা পাথৰ এনেকৈ দি দিছোঁ। আৰু লৈছোঁ অৰেঞ্জ কালাৰ ফুলপাহত দিবৰ কাৰণে, হোৱাইট কালাৰ। তাৰপিছত পাৰ্ল কালাৰ লৈছোঁ, যিটো গল্ডেন গ্লিটাৰ লৈছোঁ। সেই চাওক, এইটো সোণালী ৰং পাৰ্ল কালাৰ হয়, এইটো ফেব্ৰিয়েলৰ হয়। আৰু এইটো অৰেঞ্জ কালাৰ সেইটো। আৰু আঠাটোতো গম পাইছে আপোনালোকে। এয়া ফ্লেট ব্ৰাছৰ সহায়ত মাজৰ অংশখিনিত প্ৰথমতে এয়া বগা বগা দি ল'লোঁ। এয়া চাওক, একেবাৰে সহজকৈ কৰিছোঁ যাতে চবেই কৰিব পাৰে ডিজাইনটো, সেইকাৰণে একেবাৰে সহজকৈ কৰিছোঁ। তাৰপিছত এইটো হৈছে অৰেঞ্জ কালাৰ, ইয়াৰ ওপৰত আকৌ অৰেঞ্জ কালাৰ, যিটো লাইন দি লৈছিলোঁ সেই লাইনৰ মাজে মাজে অৰেঞ্জ কালাৰ ইয়াতে দি দিছোঁ। এডাল ব্ৰাছৰ সহায়ে কাম কৰিছোঁ আৰু মাজত যদি মন যায় মিহি ব্ৰাছ এডাল ইউজ কৰিম। এতিয়া যিহেতু ডাঙৰ ডাঙৰ অংশ সেইকাৰণে ফ্লেট ব্ৰাছডালেই লৈছোঁ। আৰু এই চাওক, ইয়াতে অৰেঞ্জ কালাৰটো ইউজ কৰি টানি দিছোঁ। তাৰপিছত ইয়াতে আকৌ এয়া চাওক ফেব্ৰিয়েলৰ কালাৰ হয়, এইটো পাৰ্ল কালাৰ হয়, এইটো পিংক কালাৰ দৰে খুব এইটো পিংক এটা আছে, ওপৰত এইটো পিংক কালাৰটো দি দিছোঁ। এয়া দেখিছে, তাৰ ওপৰত এটা 3 নম্বৰ যিটো লেয়াৰ তাত পিংক কালাৰ দি দিছোঁ। আৰু ওপৰৰ অংশটো তেনেকৈ দিম, ইয়াত দি দিছোঁ আৰু তলতো দিম। আপোনালোকে চাওকচোন, এইটো চিকনা এটা আছে যিহেতু এইটো পাৰ্ল কালাৰ হয়, বাকীকেইটা পাৰ্ল নহয় অৱশ্যে, এইটো হয় আৰু গল্ডেনটো হয়। আৰু এয়া এনেকৈ দি লোৱাৰ পিছত এতিয়া একেবাৰে ওপৰৰ অংশটোৰ কাৰণে আকৌ আমি হোৱাইট ইউজ কৰিম। আৰু এটা এইখিনি তলৰ অংশৰ কাৰণে এইটো চাওক গল্ডেন লৈছোঁ, গল্ডেন পাৰ্ল কালাৰ। এইটো এই মাজৰ অংশখিনিত অলপ অলপ দি দিছোঁ যাতে চিকনা উঠে। এয়া চাওক, ইয়াত দি দিছোঁ আৰু ইয়াতে দি দিলোঁ। পিছত ভালকৈ মিলাম। এতিয়া মাত্ৰ কালাৰটো লাগি গৈছে, একো কথা নাই। মই ইয়াতে কেইবাটাও কালাৰ মিক্সিং কৰি পেলাই কামটো কৰিম, সেইকাৰণে আচলতে এনেকৈ লগাই দিছোঁ। তাৰপিছত চাওক, একেবাৰে ওপৰৰ অংশত এইটো এটা গুলপীয়া খুব ধুনীয়া ৰংটো, এই গুলপীয়া ৰংটো একেবাৰে ওপৰৰ অংশটোত দি দিম। আৰু মাজত সেয়া বগা অৰেঞ্জ আৰু এটা পাৰ্ল গুলপীয়া আৰু এইটো কেমেলৰ গুলপীয়া হয়। এয়া চাওক, এই অংশটোৰ
তলৰ যিটো অংশ তাতো এইটো দি দিছোঁ, অলপ হোৱাইট মিক্স কৰি দিছোঁ। তাৰপিছত পাৰ্ল কালাৰটো অকণমান ইয়াতে দি দিলে চিকনা এটা আহি যাব। ইয়াতে মই কেইবাটাও কালাৰ মিলাই পেলাই এনেকৈ কৰিছোঁ। ৱাটাৰ কালাৰৰ দৰে হৈছে ফুলপাহ। এটা এটা কালাৰ দি থকা নাই আৰু ব্ৰাছডালো মুচি থকা নাই, ধুই থকা নাই, মানে কেইবাটাও কালাৰ আহক বুলি এনেকৈ কালাৰখিনি দি দিছোঁ। ফুলখিনিত এনেকৈ বগা ৰংটো মিলাই দিলোঁ, অলপ গোলাপৰ পাহিৰ দৰে কৰিছোঁ। তলতো ডট ডট দি দিছোঁ। মন গ'লে ইয়াতে মাইকা লগাই দিম আৰু পাতৰ অংশটোত ডিপ গ্ৰীণ, লাইট গ্ৰীণ দিম আৰু মাজত অলপমান ইয়াতে গল্ডেন কালাৰ দিম। ওপৰত বৰ এটা ভাল লগা নাই, সেইকাৰণে মই আকৌ এবাৰ ইয়াতে ধুনীয়াকৈ পাৰ্ল কালাৰটো অলপ অলপ লগাই দিম তলত, যাতে আৰু অলপ উজ্জ্বল হয়। ফ্ৰেণ্ডছ, ফুলৰ কালাৰখিনি যেতিয়া হৈ গৈছিল, এয়া 3D আউটলাইনাৰ দিছোঁ গল্ডেন কালাৰৰ, আৰু এই 3D আউটলাইনাৰডালেৰে ফুলৰ ডিজাইনটোত মানে এনেকৈ আঁকি দিছোঁ, যাতে শুকাই গ'লে ধুনীয়াকৈ জিলিকি উঠে। আৰু ফুলপাহ যিহেতু বহুৰূপী হৈছে কালাৰটো, কেইবাটাও কালাৰ মিক্স কৰি পেলাই দিলোঁ, আপোনালোকে দেখিলে। আৰু এনেকৈ চাইডে চাইডে ধুনীয়াকৈ এইটো 3D আউটলাইনাৰটো লগাই দিলোঁ। ফ্ৰেণ্ডছ, ডিজাইনটোৰ ফাইনেল লুকটো দেখুৱাৰ আগত আপোনালোকক দেখুৱাই থওঁ। বহুদিনৰ আগৰ পৰাই মই এয়া ফেব্ৰিক আৰু লেচ ৱৰ্ক কৰি আছোঁ। আপোনালোকে দেখিছিল এই ডিজাইনসমূহ বহুত দিনতে যেতিয়া লেচ ওলাইছিল, তেতিয়াই মই ফেব্ৰিকৰ লগত এনেকৈ লেচ ৱৰ্ক কৰি কৰি বিভিন্ন ধৰণৰ চাদৰ মেখেলা আপোনালোকৰ মাজলৈ আনি আছোঁ। আপোনালোকে অৱশ্যে মৰমো দিছে, আৰু যদি পাহৰি গৈছে বা যিসকলে নাই চোৱা, এই ভিডিঅ'সমূহ দিয়া আছে, আপোনালোকে চাব পাৰিব। খুব ধুনীয়া ধুনীয়া ডাঙৰ ডাঙৰ ফেব্ৰিক ৱৰ্ক কৰি তাৰ লগে লগে লেচৰ কাম কৰি পেলাই, মানে এপ্লিক কৰি পেলাই আপোনালোকৰ মাজত কেইবাযোৰ চাদৰ মেখেলা আপোনালোকৰ মাজত শ্বেয়াৰ কৰি আহিছোঁ। আপোনালোকক এবাৰ মনত পেলাই দিলোঁ এই ধুনীয়া ধুনীয়া চাদৰ মেখেলাসমূহ। ইয়াত চাওকচোন, ফেব্ৰিক ৱৰ্ক উইথ লেচ ৱৰ্ক কৰিছিলোঁ। এয়া গছৰ পাতেৰে কৰা একেবাৰে সহজতে কৰা এযোৰ কাপোৰ, আৰু আজিৰ কাপোৰযোৰ কৰিবৰ কাৰণে এয়া আপোনালোকে দেখিছে হোৱাইট কালাৰ ল'লোঁ, আৰু ইয়াতে পাৰ্ল কালাৰ ইউজ কৰিছোঁ। কেমেলৰ যিবিলাক কালাৰ সেয়া ইউজ কৰিছোঁ। অৱশ্যে এক্ৰিলিকৰ কালাৰে হয় গোটেই কালাৰখিনি, আৰু এডাল মিহি ব্ৰাছৰ সহায়েৰে আপোনালোকে এনেকৈ কৰি ল'ব পাৰে। গোটেই ডিজাইনটো আপোনালোকক দেখুৱালোঁ। অৱশ্যে কাপোৰযোৰ সম্পূৰ্ণ হোৱা নাই, যেতিয়া সম্পূৰ্ণ হ'ব কৈছোঁৱে আপোনালোকক ধুনীয়াকৈ কাপোৰযোৰৰ ফাইনেল লুকটো দেখুৱাম। এইটো ফেব্ৰিলৰ পাৰ্ল কালাৰ হয়। এইটো হৈছে এটা খুব কাৰা ৰঙৰ গুলপীয়া ৰং। এইটো তলৰ অংশৰ যিটো অংশ আছিলে তাত এইটো কালাৰ ইউজ কৰিছিলোঁ। যদিও হোৱাইট কালাৰ দিছিলোঁ, তথাপি পিছত আকৌ এইটো কালাৰ দি পেলাই আৰু অলপ উজ্জ্বলতা আনিবলৈ ট্ৰাই কৰিছিলোঁ। আৰু এনেকৈ গোটেই ডিজাইনটো কৰিছোঁ। অৱশ্যে মেখেলাখন হৈ গৈছে, চাদৰখন এতিয়ালৈকে হাত দিয়া নাই, কেতিয়া হয় নাজানো। যেতিয়া হ'ব নিশ্চয় আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু ফ্ৰেণ্ডছ, আপোনালোকে দেখিছে যিখিনি ইয়াত লগাইছোঁ, মানে ফুল লগাইছোঁ, তাত এটা পাৰ্ল আৰু এটা মাইকা লগাই দিছোঁ। ফ্ৰেণ্ডছ, ডিজাইনটোৰ ফাইনেল লুকটো চাওকচোন কেনে হৈছে, আৰু ধুনীয়া কমেণ্ট এটা কৰি ক'বলৈ আপোনালোকে নাপাহৰিব। সম্পূৰ্ণ হ'লে নিশ্চয় আপোনালোকক কাপোৰযোৰ দেখুৱাম। আজি মাত্ৰ আপোনালোকৰ লগত ডিজাইনটোহে শ্বেয়াৰ কৰিলোঁ। আৰু ইমান সময় মোৰ ভিডিঅ'টো চাই থকাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ। আজিলৈ আহিছোঁ পুনৰ নতুন নতুন কাম লৈ। আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে মই জ্যোতিকা সকলোৰে পৰা বিদায় লৈছোঁ। নমস্কাৰ। সকলো সুস্থ থাকক, ভালে থাকক, তাৰেই কামনা কৰিছোঁ। আৰু ডিজাইনটো কেনেকুৱা হৈছে ক'বলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ কমেণ্টৰ আশাৰে বাট চাই ৰ'লোঁ। তেনেহ'লে আজিলৈ বাই বাই।